মানুহজনী উঠাই লওঁ মনন আৰু আজি আমি ওলাইছোঁ এতিয়া শিৱসাগৰ যাবলৈ। যিহেতু কালি ভিডিঅ' দেখিছে বোলে জুমন ভাই পূৰা গাড়ীত এইবিলাক মাল লুডি আছে, এইবিলাক লুডি আছে, এইবিলাক এখন গাড়ীটো লুড খাই আছে। আৰু এতিয়া লগৰকেইটা আহিব বুলি ৰখি আছোঁ, আৰু উঠোন পৰা ৰখি আছোঁ, অহাই নাই। গা ধুইছে, ষ্টাইল কৰিছে, চব দেৰি হৈ গৈছে চবৰে। ছোৱালী মানুহৰ আগতে চব কৰিবলগীয়া আছে। এইফালে বাবু ভাই এইফালে চবফালে সময় পাৰ কৰি গৈ আছে। এইফালে পিছফালে আছে, এইফালে দুখন গৈছে আমাৰ। আমি এতিয়া আমাৰ ফালৰ পৰা দুখন কৰিছোঁ, তো সেইটোৱে আৰু। তো ব'লক গৈ থাকোঁ। বস্তুখিনি চব এইফালে দেখিছেই, আৰু এখন গাড়ীত অলপ বস্তু আছে, এতিয়া উলিয়াই আহিছোঁ। আৰু এতিয়া সোনকালে যাব লাগিব, যিহেতু দেৰি হ'ব, নহ'লে ভিৰ হ'ব চব। এতিয়া লগৰকেইটা আহি আছে, ৰখি আছোঁ। সেইটো আৰু এতিয়া আমি লাভল পামগৈ ধুনীয়াকৈ। চব ল'ৰাখিনি মাল চব সোমাইছে। আৰু এইফালে এইখন গাড়ী কিনি গ'ল, আগত গ'ল নেকি? ইখন গাড়ী আগত গৈ আছে। পিছত এইফালে অলপ গৈ থাকোঁ। পানীৰ অৱস্থা বেয়া হৈছে। এইফালে ঘৰ আধা খাই গৈছে। প্ৰায় পাছত এতিয়া আমি গৈ আছোঁ। এনেকুৱা বেয়া পানী নহয়, মানুহবোৰ এতিয়া ৰাস্তাত এনেকৈ থাকিবলগীয়া হৈ গৈছে পূৰা। চাওক মানুহজনী উঠাই লওঁ চব মানুহবোৰ মানে একদম চৰ্টৰ ওপৰত, মানে যাৰ ঘৰ চৰ্ট আছে তাৰ ওপৰত আছে, আৰু যাৰ ঘৰ চৰ্ট নাই মানে য'ত বেলেগত থাকিবলগীয়া হৈছে, আলিত থাকিবলগীয়া হৈছে। এইফালে য'ত ত'ত মানে এতিয়া এইফালে চাওক, এইফালে আলিত একদম গোটেই চৰ্টৰ ওপৰত গোটেই মানুহ। এইফালে দোকান পোহৰা, মানে দোকান পোহৰাটো বাদ দিয়ক, ঘৰখন কেনেকৈ এতিয়া চলিবলৈ অৱস্থা বেয়া হৈ গৈছে। এখন আমাৰ ছেকেণ্ড ৰিলিফ গাড়ী আহি আছে এখন, আৰু এখন ফাৰ্ষ্ট। এনেকৈ বস্তু আমি এতিয়া লাহেকৈ বিলাই যাম। পানী ইমান পানী হৈ গৈছে, নে সাগৰৰ নিচিনা পানী। মানে ঘৰবোৰ ভাল যে, ঘৰবোৰ মানে অলপ ভেটিবোৰ, কিছুমান ঘৰ বহুত ওখ ওখ আছে, সেইকাৰণে বহুত ঘৰ বাচি গৈছে। আৰু মানে কি হ'ল, যোনখিনি অলপ নাছিলে এইবোৰে চাওক না, গাড়ী একদম অৱস্থা বেয়া, গাড়ী খতম, অল টোটেল গাড়ী খতম, যিমান যি কোটি কোটি টকা লোকচান। গোটেই সাগৰৰ নিচিনা পানী চাওক। এখন যেনেকৈ সাগৰ হৈ যায় বা নদী এখনে সেনেকুৱাকৈ পানী হৈ আছে গোটেই। এনেকুৱা বেয়া অৱস্থা নহয় ইয়াত। আৰু দেখিছে এইবোৰ, এখন কোনো নৈ পানী বা ব্ৰহ্মপুত্ৰৰ পানী নহয়, এইখিনি কিহৰ পানী, ক'ৰ পানী, কেনেকৈ আহিছে কোনো গম নাপায় এইখিনি পানী। বলক কি বুলি কয়, খোলা পানী পেলাই আমি এতিয়া সোমাই গৈ আছোঁ। আৰু পানী চাওক কেনেকুৱা পানী, অৱস্থা বেয়া। এইবিলাক গোটেই গাড়ী গৈ আছে, বুজিছে নাই? অৱস্থা কেনেকুৱা হৈ গৈছে যিহেতু এতিয়া এইবোৰত ঘৰ চাওক, অৱস্থা একদম টোটেলি লছ। মানে যিমান যি আছিলে সামগ্ৰী, ঘৰত বস্তু চব লছ, মানে টোটেলি লছ। চাওক ইমান কষ্টত আছোঁ। তো আহিলে আমি এইবিলাক গাড়ী নোসোমাব বুলি কৈছে, সেইকাৰণে অলপ চাই গৈছোঁ। এইবিলাক যিহেতু পানী কম, একদম কম, মানুহবোৰে কৈছে গাড়ী নোসোমাব, একদম কম পানী। বোলে কি হয় এতিয়া, তাত যদি তাত বাম আছে যদি চাই, তাত বাম আছে যদি চাই আহোঁ, যদি বাম পাওঁ। পানী ইমানটো আছে, এই ইমানটো পানীত গাড়ী যাব, মানে আৰামছে গাড়ী যাব। তাত যদি ঘূৰা যদি অপশ্যন থাকে, মানে যদি ঘূৰাবলৈ মানে জেগা থাকে, তেতিয়া লৈ আহিম আমি গাড়ীখন। যিহেতু ঘূৰা জেগা নাথাকিলেতো নহ'ব। ব'লক গৈ থাকোঁ। তো এতিয়া আমি সোণপোৰা তিনিআলিলৈ আহি গ'লোঁ। যিহেতু ইয়াত ইমানেই মানুহ ইয়াত, আৰু বস্তু চবে দি আছে, আৰু এনেই মানুহখিনি উঠাই আছে। আৰু মানে কি হ'ল, সোণপোৰা তিনিআলিৰ পৰা আপোনাৰ যাব লাগিব আৰু অলপ দেৰি। চবেই মানুহৰ পইচা এনেকৈ পানী কেছ নাই বুলি উঠাই আছে। আৰু সেইকাৰণে এতিয়া আমি বেলেগ এঠাইত যাম, তাতো মানুহ অলপ দিগদাৰ হৈছে বুলি তাতে যাম এতিয়া ভাবিছোঁ। তো ব'লক আপোনালোকক দেখাই থাকিম। তো এতিয়া টকলাই ধুনীয়াকৈ খানাটো খাব বহি আছে, এতিয়ালৈকে অনা নাই। আৰু এইফালে ৰবু বহি আছে, খানাটো অহা নাই, বহি আছোঁ। পূৰা হাল্লা হৈ আছে, 16টা কেইটামান ল'ৰা আছোঁ আমি, 16টামান ল'ৰা আছোঁ এতিয়া। আৰু খানা খাই মেলি ড্ৰাইভাৰ আছে, আৰু এবাৰ লাহেকৈ ৰিলিজ দি আমি আপোনাৰ অলপ দি কেনে গুচি যাম আৰু ঘৰলৈ।